কিমান তাৰিখে সোমাব পিএম কিষাণৰ 18তম কিস্তিৰ 2000 কৈ টকা? কোনসকল কৃষকে লাভ কৰিব পিএম কিষাণ 2000 কৈ টকা? পোষ্ট অফিচৰ একাউণ্ট থাকিলে আছে এটা ভাল খবৰ। পোষ্ট অফিচৰ একাউণ্ট থাকিলে প্ৰতি মাহে সোমাব পাৰে 20,500 টকা। কোনসকল মানুহে 20,500 টকা লাভ কৰিব প্ৰতি মাহে? লগতে আজিৰ পৰা সলনি হ'ব 6টাকৈ নতুন নিয়ম। আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা, আন কেইবাটাও খবৰৰ সৈতে একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পিএম কিষাণৰ কৃষকসকলৰ কাৰণে ভাৰত চৰকাৰে 2024 চনৰ পিএম কিষাণৰ 18তম কিস্তিৰ তাৰিখৰ হিতাধিকাৰীৰ মৰ্যাদা লাভ কৰিছে। পিএম কিষাণ যোজনাৰ বাবে আবেদন কৰা ভাৰতৰ সকলো স্থায়ী বাসিন্দাই এতিয়া চৰকাৰী ৱেবছাইটত গৈ কৰ্তৃপক্ষই প্ৰকাশ কৰা 18তম কিস্তিৰ তাৰিখ পৰীক্ষা কৰিব পাৰিব। কিস্তিৰ তাৰিখ পৰীক্ষাৰ বাবে অনলাইন ব্যৱস্থাৰ সহায়ত আবেদনকাৰীয়ে কোনো চৰকাৰী কাৰ্যালয় যাব নালাগিব, যাৰ ফলত আবেদনকাৰী আৰু চৰকাৰী উভয়ৰে সময় ৰাহি হয়। ভাৰত চৰকাৰৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হিতাধিকাৰীৰ স্থিতি পৰীক্ষা কৰিবলৈ আবেদনকাৰীসকলক মাত্ৰ তেওঁলোকৰ পঞ্জীয়ন নম্বৰৰ প্ৰয়োজন হ'ব। প্ৰধানমন্ত্ৰী কিষাণৰ বিষয়ে পিএম কিষাণৰ 18তম কিস্তিৰ বিষয়ে জানি লওক। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 18 কিস্তিৰ তাৰিখ। পিএম কিষাণ যোজনাৰ সহায়ত ভাৰত চৰকাৰে দেশৰ সকলো আৰ্থিকভাৱে অস্থিৰ কৃষকক আৰ্থিক সাহায্য আৰু অন্যান্য সুবিধা প্ৰদান কৰিব। 2000 টকাৰ আৰ্থিক সাহায্য প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত সকলো কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব। এই আঁচনিৰ সহায়ত ভাৰতৰ কৃষকসকলে দৈনন্দিন খৰচৰ বাবে কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগিব। ভাৰত চৰকাৰৰ তথ্য অনুসৰি পিএম কিষাণ যোজনাৰ 18তম কিস্তিৰ অধীনত মুঠ 20,000 কোটি টকা হস্তান্তৰ কৰা হৈছে। পিএম কিষাণৰ 18তম কিস্তিৰ মূল আলোকপাতৰ তাৰিখ হৈছে, আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী কিষাণ যোজনা 18তম কিস্তিৰ তাৰিখ দ্বাৰা আৰম্ভ কৰা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা। উদ্দেশ্য হৈছে কিস্তিৰ তাৰিখ পৰীক্ষা কৰক। হিতাধিকাৰীসকল হৈছে ভাৰতৰ কৃষক। ৱেবছাইট হৈছে pmkisan.gov.in আৰু তাৰিখসমূহ দেখিবলৈ পাইছে। 15 নম্বৰ কিস্তিৰ টকা আপোনালোকক দিয়া হৈছিলে 15 নৱেম্বৰ 2024, 16 নম্বৰ কিস্তি দিয়া হৈছিলে 28 ফেব্ৰুৱাৰী 2024, 17 নম্বৰ কিস্তি দিয়া হৈছে 18 জুন 2024। 18তম কিস্তিৰ টকাৰ আনুমানিক আপোনালোকৰ বেংক একাউণ্টত নৱেম্বৰ মাহত সোমাব পাৰে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মাহিলী লাভ কৰিব 20,500 টকাকৈ। পোষ্ট অফিচৰ এই আঁচনিত বিনিয়োগ কৰিলে নাথাকিব পেঞ্চনৰ চিন্তা। প্ৰতিজন লোকে পোষ্ট অফিচত ধন বিনিয়োগ কৰিবলৈ পছন্দ কৰে আৰু ইয়াৰ জনপ্ৰিয়তা আটাইতকৈ বেছি হোৱাৰ কাৰণ হ'ল পোষ্ট অফিচত বিনিয়োগ খুবেই নিৰাপদ। কোনো ধৰণৰ অনিশ্চয়তা নাই। কেৱল সেয়াই নহয়, ডাকঘৰত বিনিয়োগ কৰিলে কম সময়ৰ ভিতৰতে সুন্দৰ ৰিটাৰ্ণো পাব পাৰিব। আনহাতে পোষ্ট অফিচত বিভিন্ন গ্ৰাহকৰ বাবে ভিন্ন আঁচনি আছে। সেইবাবে জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও আছে নানা আঁচনি। কিন্তু এনে এখন আঁচনি আছে য'ত বিনিয়োগ কৰিলে আপুনি লাভ কৰিব মাহিলী 20,500 টকাকৈ। জানি লওক এই আঁচনিৰ সম্পৰ্কে। আচলতে বৃদ্ধ বয়সত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পিছত কেনেকৈ চলিব তাক লৈ সকলোৰে দুশ্চিন্তা থাকে। কিন্তু পোষ্ট অফিচৰ এই আঁচনিয়ে সেই দুশ্চিন্তা দূৰ কৰিব পাৰে, কাৰণ জ্যেষ্ঠ নাগৰিকসকলে এই আঁচনিৰ পৰা মাহিলী পেঞ্চন পাব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ইয়াত কোনো নিশ্চয়তাও নাথাকে। ইয়াত যিখন আঁচনিৰ কথা ক'ব বিচৰা হৈছে সেয়া হ'ল পোষ্ট অফিচ ছিনিয়ৰ চিটিজেন স্কিম, যিখন প্ৰবীণ নাগৰিকসকলৰ বাবে খুবেই ভাল। আচলতে 60 ঊৰ্ধৰ গ্ৰাহকসকলে পোষ্ট অফিচত এই আঁচনিত বিনিয়োগ কৰিব পাৰে। তাৰোপৰি যিসকলে 55 পৰা 60 বছৰ বয়সৰ ভিতৰত VRS লৈছে তেওঁলোকেও ইয়াত বিনিয়োগ কৰিব পাৰে। বৰ্তমান পোষ্ট অফিচ ছিনিয়ৰ চিটিজেন স্কিমত সুদ পোৱা যায় 8.2% হাৰত। ফলত যদি কোনো প্ৰবীণ নাগৰিকে পোষ্ট অফিচৰ এই আঁচনিত 30 লাখ টকা বিনিয়োগ কৰে তেন্তে প্ৰতি বছৰে পাব 2,46,000 টকা আৰু এইদৰে তেওঁ মাহিলী হিচাপত লাভ কৰিব পাৰে 20,500 টকা। ইয়াৰ অৰ্থ হ'ল এই আঁচনিত বিনিয়োগ কৰি কোনো অনিশ্চয়তা নোহোৱাকৈ প্ৰবীণ নাগৰিকসকলে লাভ কৰিব পাৰে পেঞ্চন। উল্লেখযোগ্য যে পোষ্ট অফিচত 1,000 টকা জমা কৰিয়ে খুলিব পাৰে পোষ্ট অফিচ ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিম বা SCSS। অধিক তথ্যৰ বাবে ডাকঘৰৰ সৈতে যোগাযোগ কৰিব পাৰে। আন এটা ভয়ংকৰ খবৰ হৈছে ডিব্ৰুগড়ত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। ৰহস্যজনকভাৱে গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ আইচি। ডিব্ৰুগড়ত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। বগীবিলৰ সমীপত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। ৰহস্যজনকভাৱে গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ আইচি। গুলীবিদ্ধ আৰক্ষী বিষয়াজনৰ নাম তীৰ্থ চেত্ৰী। এগৰাকী কনিষ্টেবলে চূড়ান্ত সিদ্ধান্ত লোৱাৰ চেষ্টা চলোৱাৰ সন্দেহ কনিষ্টেবলজনক উদ্ধাৰৰ বাবে যোৱাৰ সময়তে আইচিজন গুলীবিদ্ধ হোৱাৰ
সন্দেহ কৰা হৈছে। প্ৰাঞ্জল বৰা নামৰ কনিষ্টেবলজনক উদ্ধাৰৰ বাবে গৈছিল আইচিজন। কনিষ্টেবল প্ৰাঞ্জলৰ দ্বিতীয় পত্নীৰ সৈতে হৈছিল কাজিয়া। ঘৰত পত্নীক কুঠাৰেৰে প্ৰহাৰ কৰিছিল প্ৰাঞ্জলে। তাৰ পিছত থানালৈ আহি চৰমপন্থা লোৱাৰ চেষ্টা চলাইছিল প্ৰাঞ্জলে। প্ৰহৰীৰ পৰা অস্ত্ৰকাৰী নিয়তেই গুলী চালনা। প্ৰথমটো গুলী থানাৰ টিনত লাগিছিল, দ্বিতীয়টো গুলী ফুটাওতে লাগিল আইচিৰ হাতত। ফলত আঘাতপ্ৰাপ্ত হয় আইচি তীৰ্থ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মিয়াৰ গান গাই গ্ৰেপ্তাৰ হল ইউটিউবাৰ আলতাফ হুছেইন। বিতৰ্কত পিছৰ পৰা আত্মগোপন কৰি আছিল আলতাফে। মিয়া বিতৰ্কক লৈ গীত পৰিৱেশন কৰি অৱশেষত আৰক্ষীৰ জালত ধুবুৰীৰ ইউটিউবাৰ আলতাফ হুছেইন। অসমীয়া বিৰোধী গীত পৰিৱেশন কৰি নিজৰ পেজত আপলোড কৰি অৱশেষত গৌৰীপুৰ আৰক্ষীৰ জালত পৰিল আলতাফ হুছেইন। অসমৰ সাম্প্ৰতিক মিয়া পৰিস্থিতিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আলতাফ হুছেইন নামৰ ইউটিউবাৰজনে নিজে ৰচা এটা গীত পৰিৱেশন কৰি সামাজিক মাধ্যম ফেচবুক আৰু ইউটিউবত আপলোড কৰিছিল। বিতৰ্কিত গীত পৰিৱেশন কৰি সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰাৰ অভিযোগত গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে ইউটিউবাৰ আলতাফ হুছেইনক। গৌৰীপুৰ আৰক্ষীয়ে আজি গৌৰীপুৰৰ বটেৰদল অঞ্চলত অভিযান চলাই আত্মগোপন কৰি থকা আলতাফ হুছেইনক গ্ৰেপ্তাৰ কৰে। ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত আলতাফ হুছেইনে ডিলিট কৰি দিছিল গানটো। আফ্ৰিদ ষ্টুডিঅ' 24 নামৰ এটা ফেচবুক পেজত গানটো আপলোড কৰিছিল আলতাফে। গানটো যদিও অখ্যাত গায়কজনে ডিলিট কৰিছে, তথাপিও ছচিয়েল মিডিয়া জুইৰ দৰে বিয়পি পৰে। গানটোত আজিৰ পৰা কেইবাটাও নিয়ম সলনি হ'ব। LPGৰ পৰা আধাৰ কাৰ্ডলৈ অৰ্থাৎ 1 ছেপ্টেম্বৰৰ পৰা সলনি হ'ব এই 6টা নিয়ম। আপোনাৰ পকেটত পৰিব পাৰে প্ৰভাৱ। 1 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা সলনি হ'ব 6টাকৈ নতুন নিয়ম। ইয়াৰ ভিতৰত LPG চিলিণ্ডাৰৰ নতুন দামৰ পৰা আৰম্ভ কৰি ক্ৰেডিট কাৰ্ডলৈ সকলো আছে, যাৰ পোনপটীয়া প্ৰভাৱ পৰিব মধ্যবিত্তৰ পকেটত। ইয়াৰ উপৰিও চৰকাৰী কৰ্মচাৰীৰ মহাৰ্ঘা ভাট্টা সংক্ৰান্তীয় বিশেষ ঘোষণা হ'ব পাৰে এইটো মাহতে। LPG চিলিণ্ডাৰৰ দাম প্ৰতি মাহৰ প্ৰথম 10 দিনত LPG চিলিণ্ডাৰৰ নতুন দাম ঘোষণা কৰা হয়। ছেপ্টেম্বৰতো নতুন দাম কাৰ্যকৰী হ'ব। বিগত মাহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম 8 টকা 50 পইচা বৃদ্ধি পাইছে। তাৰ পূৰ্বে জুলাই মাহত দাম কমিছিল 30 টকা। এতিয়া বাৰু CNG, PNG ৰেট LPG চিলিণ্ডাৰৰ দামৰ লগতে তেল সন্থা সমূহে প্ৰতি মাহৰ এয়াৰ টাৰ্বাইন ফুয়েল আৰু CNG, PNGৰ দামো সংশোধন কৰে। এইকাৰণে 1 ছেপ্টেম্বৰৰ পৰা এইবোৰৰ নতুন দামো কাৰ্যকৰী হ'ব পাৰে। আন এটা নতুন নিয়ম হৈছে ভুৱা কল বন্ধ কৰিবলৈ নতুন নিয়ম। 1 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা ফেক কল আৰু মেছেজ নিষিদ্ধ হ'ব পাৰে। টেলিকম কোম্পানীসমূহক কঠোৰ নিৰ্দেশ দিছে ট্ৰায়ে। জিঅ', এয়াৰটেল, ভোডাফোন আইডিয়া, BSNLৰ দৰে সন্থাসমূহক 140 মোবাইল নম্বৰ চিৰিজৰ পৰা ব্লেক চেইন ভিত্তিক DLT অৰ্থাৎ ডিষ্ট্ৰিবিউটেড লেজাৰ প্ৰযুক্তিৰ প্লেটফৰ্মত 30 ছেপ্টেম্বৰৰ ভিতৰত টেলি মাৰ্কেটিং কল আৰু বাণিজ্যিক মেছেজ হস্তান্তৰ কৰিবলৈ কোৱা হৈছে। 1 ছেপ্টেম্বৰৰ পৰা ইউটিলিটি লেনদেনত ৰিৱাৰ্ড পইণ্টৰ সীমা বান্ধি দিব HDFC বেংকে। ফলত গ্ৰাহকসকলে এই লেনদেনত প্ৰতি মাহে 2000 পইণ্ট পৰ্যন্ত পাব পাৰে। থাৰ্ড পাৰ্টি এপৰ জৰিয়তে শিক্ষা ক্ষেত্ৰত অৰ্ধ প্ৰদানত কোনো ৰিৱাৰ্ড নাপাব। 1 ছেপ্টেম্বৰৰ পৰা ক্ৰেডিট কাৰ্ডত পৰিশোধযোগ্য নিম্নতম পৰিমাণ কমাই দিছে IDFC ফাৰ্ষ্ট বেংকে। বিল পৰিশোধৰ বাবে 18 দিনৰ সলনি 15 দিন সময় পোৱা যাব। ইয়াৰ উপৰিও 1 ছেপ্টেম্বৰৰ পৰা UPI আৰু অন্যান্য প্লেটফৰ্মৰ জৰিয়তে ধন প্ৰদানৰ বাবে ৰূপে ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলে অন্যান্য ক্ৰেডিট কাৰ্ড ইউজাৰৰ দৰে একে ৰিৱাৰ্ড পাব। এইটো মাহতে মহাৰ্ঘা ভাট্টা বৃদ্ধি হ'ব পাৰে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে। ছেপ্টেম্বৰত চৰকাৰী কৰ্মচাৰীৰ 3% মহাৰ্ঘা ভাট্টা বৃদ্ধিৰ ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে। বৰ্তমান 50% আৰু DA প্ৰদান কৰা হয়। 3% বাঢ়িলে 53% হাৰত মহাৰ্ঘা ভাট্টা পাব চৰকাৰী কৰ্মচাৰীসকলে। লগতে বিনামূলীয়া আধাৰ কাৰ্ড আপডেট। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সময়সীমা শেষ হ'ব 14 ছেপ্টেম্বৰ তাৰিখে। ইয়াৰ পিছত আধাৰ আপডেটত ভৰিব লাগিব মাচুল।